তহঁতি এইবিলাক ফালতুৱামি কৰা বন্ধ কৰি দিয়া। তহঁতি বুলি কৈছো কাৰণ তুমি বুলি আপুনি বুলি কবলৈ মন যোৱা নাই। তহঁতি বয়সতো সৰুও হবি। কাৰণ তহঁতি এইবিলাক যিবিলাক প্ৰতিবাদ কৰি আছ, যিবিলাক অশান্তি কৰিছ অসমত, এইবিলাক দুঘূৰ অন্যায় হৈছে। এটা ধৈৰ্যৰ সীমা থাকে। সীমা যেতিয়া চেৰাই যায় নহয় মানুহৰ যেতিয়া মাথাটো কাম নকৰা হয়। মুছলমান হ'ব পাৰে শান্ত, সুস্থ, ধৈৰ্য ধৰাৰ কেপাচিটি আছে, কিন্তু সেই বুলি কাপুৰুষ নহয়। তোমালোকে যিটো কাম কৰিবলৈ গৈ আছা, কাৰ আদেশত, কাৰ প্ৰলোভনত কৰিছা, কি লাভ পোৱাৰ উদ্দেশ্যে কৰিছা আমি নাজানো, কিন্তু স্পষ্টকে ফুটি ওলাইছে তোমালোকৰ টাৰ্গেটটো মুছলমান। তোমালোকে বাংলাদেশী খেদাৰ নামত মুছলমানক টাৰ্গেট কৰি আছা। আমাৰ ভাই গাত লাগিছে। হ'ব পাৰো আমি বকতা, শিৱসাগৰ বকতাৰ বাহাদুৰাৰ আমি, কিন্তু আমি ধৰ্মটো হল আমাৰ ইছলাম। শিৱসাগৰ, ডিব্ৰুগড়তেই খিলঞ্জীয়া মুছলমান নাই, গোটেই অসমখনত আছে খিলঞ্জীয়া মুছলমান। যদি বুৰঞ্জী নাজানা, হিষ্ট্ৰী নাজানা, তেতিয়াহ'লে অধ্যয়ন কৰি লোৱা। জানিও অবুজ নহবা, জানিও অন্ধ থাকি নজনা ভাও নধৰিবা। লাভ একো নহয়, লোকচান হব। তোমালোকৰ কাৰণে বেলেগৰ অশান্তি হৈছে, নাভাবিব অকল মুছলমানৰ অশান্তি হৈছে বুলি। প্ৰতিটো সময়ত খালি মুছলমান বাংলাদেশী আৰে মিয়া কথা কৈ, বাংলা কথা কৈ, কেনেকুৱা ভাষা অসমীয়া নাজানা বহুত অসমত আছে। মিচিং মানুহবোৰে নাজানে, বড়ো মানুহবোৰে ভালদৰে নাজানে, বেংগলী মানুহে নাজানে, সেইবুলি বাংলাদেশী নিচব। আৰে বাংলাদেশীতো আমিও খেদিব বিচাৰি আছো বাবা। বাংলাদেশী কোনে অসমত থাকিব লাগিব? এই বাংলাদেশী খেদা অসম আন্দোলন, ভাষা আন্দোলনৰ কাৰণে কিমান মুছলমানে প্ৰাণ আহুতি দিলে, কিমান শ্বহীদ হৈ গল। বুৰঞ্জীত কিমানৰ নাম লিপিবদ্ধ হৈ আছে। এইখন অসমৰ কাৰণেই মিয়াসকলেও বহুত বলিদান দিলে। মই মিয়াক ছাপোৰ্ট কৰা নাই। যদি মিয়াসকলৰ মাজত বাংলাদেশী সোমাই আছে, তেন্তে তাৰ কাগজ পত্ৰ দেখাই প্ৰশাসনক সমজাই দিয়া, আইনে ব্যৱস্থা লব। তোমালোকে ধৰা, মনা কৰা নাই, বহিষ্কাৰ কৰা। কিন্তু অকল মুছলমান বাংলাদেশী নহয়, হিন্দু বাংলাদেশীও আছে অসমত। মুছলমান বাংলাদেশীয়ে সোমোৱা নাই, হিন্দু বাংলাদেশীও সোমাই আছে। তোমালোকে ঘূৰি পিকি অকল মুছলমান। আমাৰ গাত লাগিছে নহয়, বাৰম্বাৰ তোমালোকে একেটা কাম কৰি আছা। আমি খিলঞ্জীয়া হলো বুলি অন্যায়টো সহ্য কৰি দিব নোৱাৰো নহয়। তোমালোকে কি বিচাৰিছা, কি ভাবিছা? আমাৰ মুছলমানক ভাগ কৰি আমাৰ মুছলমানৰ শক্তিটোক দুৰ্বল কৰিবলৈ বিচাৰিছা। আগতে আমি এইবিলাক ৰাজনীতি দেখা নাছিলো। আমি হিন্দু মুছলিম একেলগে মিলি ৰাস পাতিছো, ভাওনা পাতিছো, বিহু পাতিছো, এতিয়াও পাতি আছো। কিন্তু তোমালোকে ভাগ কৰিব চেষ্টা কৰি আছে। মই নিজেই গায়ন বায়ন আনিছো, বাঁহী বাদক আনো, গোমুঠাৰ পৰা বিচাৰি ৰাসত মই তাবলা বজাও, খোল নাথাকে তাবলাকে বজাও, নামঘৰৰ ভিতৰত বজাই ৰিহাৰ্চল কৰো, আমি বিহু পাতো। পূৰ্বপুৰুষ আমাৰ মৰি গল, তেনেকেই আমি ৰাগ বিহু পাতি আমাৰ এতিয়াও আমাৰ গোটেই ফ্ৰেণ্ড চাৰ্কুল আমি হিন্দু মুছলিম একেলগে আমি আছো। কিন্তু তাৰ মাজত আমাৰ মনত এটা অশান্তি কৰাই আছে তোমালোকে। মুছলিম হিন্দু প্ৰতিবাদ কৰি মুছলমান বাংলাদেশী সব বাংলাদেশী হব পাৰে নেকি? সব বাংলাদেশী হব পাৰে? এনআৰচিয়ে কব, কাগজ পত্ৰই কব। বিচৰা তোমালোকে যিটো টাৰ্গেট কৰি আছা, মানুহবোৰ বুৰ্বক নহয়, চকুকেইটা কণা নেকি? অকল মিয়াই অপৰাধ কৰা নাই নহয়, অপৰাধৰ সীমা নাইকিয়া হৈ গৈছে অসমত। বোৱাৰী ল'ৰা 3-4টা থকা ল'ৰা ছোৱালী মাক কাৰোবাৰ লগত পলাই গৈছে, কোনোবা ভতিজাকৰ লগত পলাই গৈছে, কোনোবা মাকে প্ৰেমৰ কাৰণে ল'ৰাক হত্যা কৰিছে। বিভিন্ন গৰু চুৰ অকল মিয়া আছে নি? এই মাজতে ডিব্ৰুগড় আমাৰ ডিব্ৰুজানৰ এটা হিন্দু ল'ৰাক মাৰিলে গৰু চুৰৰ।
বিভিন্ন ধৰণৰ সব একেলগে মিলিজুলি অপৰাধ কৰে অকল এটা জাতিয়ে কৰি আছে এইটো জাতি দুৰ্বল যে ইয়াকে টাৰ্গেট কৰি থাকা আজি লুঙি টুপি নিপিনা তনি আমাৰ নিচিনাকে জেণ্টলমেন লং পেণ্ট চাৰ্ট পিন্ধা এটা শক্তি আছিলে নি ক'বলৈ বহুত মুছলমান ল'ৰা ছোৱালী শিক্ষিত আছে মিয়া ল'ৰা ছোৱালী শিক্ষিত আছে ভাল ভাল জবত কাম কৰি আছে নামনি চাইডে যিবিলাক অনুষ্ঠান হয় আমাৰ ইয়াত উজনিত নহয় সব এতিয়া এটা ঠাণ্ডাতে থাকে ভাল লোকগীত বৰগীত এইবিলাক সুধিলে ক'ব নোৱাৰিব জাতীয় সংগীত ভালকে যদি সুধা আমাৰ উজনি ল'ৰা ছোৱালীবিলাকক ক'ব নোৱাৰিব কিন্তু নামনি ল'ৰা ছোৱালীবিলাকক সেইবিলাক সুধা সব এপিনৰ পৰা গাই যাব অসমৰ বুৰঞ্জীৰ কথা যদি আমাৰ উজনি ল'ৰা ছোৱালীবিলাকক এই সুধা একো ডাল ক'ব নোৱাৰে কাৰণ আমাৰ উজনিত এইবিলাক ভুৱা আন্দোলন কৰা ফালতু আমি পিছত লাগি থকা হেতুতে গৈছে এইবিলাক বন্ধ কৰা ল'ৰা ছোৱালী উঠি অহা প্ৰজন্মক ফালতু শিক্ষা এটা দি আছে এখন স্কুলত মুছলিম হিন্দু সবে মিলিজুলি পঢ়ি আছে তোমালোকৰ মনত ল'ৰা ছোৱালীৰ মনত এইবোৰ বেয়া ভাৱ ভৰাই আছে আজিকালি স্কুলত যাবলৈ ল'ৰা ছোৱালীবিলাকে ভয় কৰা হৈছে হিন্দু মুছলিম হৈ গৈছে হিন্দু মুছলিম নকৰাকে ৰাজনীতি বা সংগঠন কৰিব নোৱাৰা নেকি আমিতো সংগঠনত আছিলো 1994 চন 94 অসমীয়াত ক'লে বহুত পুৰণা নিচিনা লাগে 94 যুৱ ছাত্ৰ পৰিষদত আছিলো প্ৰচাৰ সম্পাদক মোৰ খুৰা আছিলে সবেই চিনি পায় ছাত্ৰ সন্থাতো আছিলো আমাক ডি ফাইল বুলি কৈছিলে ডেঞ্জাৰ ফাইল তেতিয়া সৰ্বানন্দ সোণোৱাল আছিলে সমুজ্জ ভট্টাচাৰ্য আছিলে সমুজ্জ্বল ভট্টাচাৰ্য একেলগে ষ্টেচন চাৰিআলিত আমি মিটিং মাৰিছো মৰাণৰ পল ক্লাবতো মিটিং মাৰিছো তেতিয়া এইবিলাক এনেকে ধৰণৰ মুছলিম হিন্দু নাছিলে ছাত্ৰ সন্থাত মুছলিম ল'ৰা আছিলে বহুত যুৱ ছাত্ৰ পৰিষদত আছিলে আজিকালি সংগঠনবিলাকততো মুছলিম ল'ৰা নাথাকেই চব মুছলমানৰ ভাগে সংগঠন কৰিবলৈ ধৰিলে হিন্দুৱে হিন্দু ভাগে বঙালীয়ে বঙালী ভাগে বিহাৰীয়ে বিহাৰী ভাগে আগতে চব একগোট হৈ এটা সংগঠন হৈছিলে কাৰণ এইবোৰ তোমালোকৰ কাৰণে হৈছে কোনোবাই কিবা আদেশ দিলে কোনোবাই প্ৰলোভন দিলেই বুলি তোমালোকে গলি যোৱা কেলে নিজৰ স্থিতি নাই নেকি জাতীয়তাবাদৰ চেতনা নাই নেকি এখন অসম হয় এখন শংকৰ আজানৰ অসম হয় ইয়াত সকলো জনজাতি একেলগে বসবাস কৰে সকলোৱে মিলিজুলি থাকে সেইকাৰণে অশান্তি নকৰিবা শান্তিয়ে থাকিবলৈ দিয়া আৰু সুধৰি যোৱা এতিয়াও সময় আছে মুছলমান লোকসকল বজাৰৰ গেলা আলু পিয়াজ নহয় গেলিলে উলিয়াই পেলাই দিলা নিয়োগ ব্যৱস্থাটো নিয়োগ ব্যৱস্থা যে ইমপ্ৰুভমেণ্ট হ'ব সেইটো কথাও আপোনালোকে চিন্তা কৰিব we are interested for Aerocity আৰু we are expecting that within coming days of ভিতৰত Aerocity সম্পৰ্কত সম্পূৰ্ণ এটা ডিসিজন Aerocity বুলি কয় আদানিক মানে সাম্ৰাজ্য বনাবলৈ দিব লাগে কৈছিল ইয়াত 56 মহলৰ আপোনাৰ টুইন টাৱাৰ কথা কোৱা হৈছিল নৰ্থ ঠিক আছে দলে ডাঙৰীয়া আটাইবিলাক ডাঙৰ না এই সপোন অফিচবিলাক হ'ব বুলি কৈছিল তাৰ পাছত আহি আপোনাৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ আগবাঢ়িছে আৰু আপোনালোকে যদি পুৰণিকলীয়া সেই ব্যৱস্থাটোৱে দিয়াৰ উপৰি সেই পৰিয়ালসকলক চাকৰি ব্যৱস্থা কৰা হ'ব গতিকে এনে ধৰণৰ ব্যৱস্থা যদি গ্ৰহণ কৰে মই এটা কথা হৈছে আমি তাতে আজি খবৰ লৈছিলো আজাৰা মিৰ্জাপুৰৰ গড়লত যি কেইগৰাকী আচলতে এভিকশন হ'ব এতিয়া এভিকশন নহয় বুলি কৈছে অধিগ্ৰহণ কৰিব তেওঁলোকৰ মাটি কিন্তু এভিকশনো হৈ যাব পাৰে এই কাৰণে কৈছো যে সেই বিমানবন্দৰৰ কাৰণে এই গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় যিটো বিমানবন্দৰ আছে সেই বিমানবন্দৰৰ কাৰণে এতিয়ালৈকে কিন্তু সেই মানুহবিলাকে এই চাৰিখন গাঁৱৰ মানুহে এতিয়ালৈকে আপোনাৰ 4বাৰ ভূমি দান কৰিছে বিমানবন্দৰটোৰ কাৰণে এতিয়া বহু পৰিয়ালৰ কেৱল আপোনাৰ ঘৰ মাটিটোহে আছেগে ঘৰ ভেটিটোহে আছেগে এতিয়া ঘৰ ভেটি উচন কৰি মানে আদানিকে সাম্ৰাজ্য বনাব দিব লাগে ঘৰ এটা কথা মই মই যেতিয়া কৈছো এটা সম্পূৰ্ণ কৰি লওঁ ক্ষতিপূৰণ মানে যদি কৰা হয় তেনেকৈ উপযুক্ত ব্যৱস্থা চৰকাৰে গ্ৰহণ কৰিব আৰু কৰিছেও হাব বুলি আগতেও কোৱা হৈছিল ইয়াত 56 মহলৰ আপোনাৰ টুইন টাৱাৰ কথা কোৱা হৈছিল ঠিক আছে দলে ডাঙৰীয়া এই সপোন অফিচবিলাক হ'ব বুলি কৈছিল তাৰ পাছত আহি ৰূপান্তৰ ব্যৱস্থা কৰিবলৈ চৰকাৰ আগবাঢ়িছে আৰু আপোনালোকে যদি পুৰণিকলীয়া সেই ব্যৱস্থাটোৱে থাকে অসমৰ উন্নতি হ'ব নোৱাৰে আপোনালোকৰ চিন্তাধাৰা যদি পুৰণিকলীয়া হৈ থাকে টুইন টাৱাৰটো কি আমি একদম এডভান্স কথাই কৈছো টুইন টাৱাৰটো আমাক লাগিছিল টুইন টাৱাৰটো কেনেকে আপোনাৰ 10 মহলীয়া 20 মহলীয়া আপোনাৰ ঘৰলৈ আহিল ঠিক আছে মই এৰোচিটি সম্পৰ্কত যেটা এৰোচিটি টুইন টাৱাৰ এইবিলাক তাতে আনুষ্ঠানিক
চিন্তাধাৰাবিলাক পুৰণিকলীয়া আমাৰ পুৰণিকলীয়া হোৱাৰ কাৰণে কি হৈছে আৰু যেহেতু আপোনালোকৰ চিন্তাধাৰা পুৰণিকলীয়া হোৱাৰ কাৰণে খামোচ মাৰি ধৰি থকাৰ কাৰণে আমি আজি আধুনিকৰণৰ কাৰণে চিন্তা কৰিব লাগিব আধুনিকৰণৰ কথা আমিও চিন্তা কৰোঁ আৰু যি আধুনিকৰণৰ চিন্তা কেৱল আধুনিকৰণ নহয় শ্লোগানত নহয় আধুনিকৰণ নহয় আধুনিকৰ ব্যৱস্থা আকাশ দলে ডাঙৰীয়া ইয়াতে তাৰ লগতে নিয়োগ ব্যৱস্থাটো নিয়োগ ব্যৱস্থা যে ইমপ্ৰুভমেণ্ট হ'ব সেইটো কথাও আপোনালোকে চিন্তা কৰিব we are interested for Aerocity আৰু we are expecting that within coming days of ভিতৰত Aerocity সম্পৰ্কত সম্পূৰ্ণ এটা ডিসিশন Aerocity বুলি কয় আদানিক মানে সাম্ৰাজ্য বনাব দিব লাগে Aerocity লৈ পেলাই এতিয়াও Aerocity লৈ পেলাই মানে এটা কথা যে ইয়াত কৈ থকা হৈছে যে সাংঘাতিক ধৰণৰ নিয়োগ সৃষ্টি হ'ব আদানি আম্বানি ইন্ডাষ্ট্ৰি কৰা মানে আমাৰ গোটেই অসমত আৰু আপোনাৰ কৰ্মসংস্থাপন বিচাৰি কোনেও হাহাকাৰ কৰি থাকিব নালাগে সকলোৱে চাকৰি পাব তেনেকুৱা এটা পৰিবেশ বিজেপিৰ ফালৰ পৰা আসলতে দিবলৈ যত্ন কৰিছে কিন্তু কথাটো তেনেকুৱা নহয় এতিয়ালৈকে আমি যিবিলাক প্ৰাইভেট সেক্টৰৰ আপোনাৰ অনুষ্ঠানবিলাক দেখিছো যিবিলাক ইন্ডাষ্ট্ৰিজ দেখিছো তাত আসলতে নিয়োগৰ তেনেকুৱা ব্যৱস্থা নাথাকে আজি আপোনাৰ মই এটা উদাহৰণ দিওঁ আদানিৰ যিটো সোলাৰ পাৱাৰ প্ৰজেক্ট 7টা অল ইণ্ডিয়াত আছে তাত কেৱল 3315টা নিয়োগ মানে এমপ্লয়িজ আছে গতিকে এই কথাটো প্ৰমাণ হয় যে আপোনাৰ এই ইন্ডাষ্ট্ৰি বিলাকত যে যিটো তেওঁলোকে কথাটো কয় এতিয়া এই পাৱাৰ প্ৰজেক্টৰ কাৰণে যিটো মাটি অধিগ্ৰহণ যে কৰি আছে আদানিক যে মাটি দিম বুলি কৈছে তাতো কৈ আছে বোলে 50,000 জব ক্ৰিয়েচন হ'ব বুলি কৈছে এনেকুৱা অদ্ভুত কথা কৈ থাকে আৰু এই একেটা সময়তে আদানিৰ যিটো প্ৰকল্পৰ পৰা আপোনাৰ যিটো তেওঁলোকে অনলাইনত দি থৈছে তাত কেৱল 3315টা 7টা তেওঁলোকৰ পাৱাৰ প্ৰজেক্টত তাৰ পাছত আপোনালোকে নিশ্চয় দেখা পাইছে এটা কথা এডভান্টেজ 1.0 ৰ জৰিয়তে আমাৰ যিটো পাব্লিক সেক্টৰ লোকপ্ৰিয় আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ সেইটো আপোনাৰ আদানিক দি দিয়া হল এতিয়া আপোনাৰ পুনৰ ইয়াতে এৰোচিটিৰ নামত আমাৰ খিলঞ্জিয়া মানুহে আপোনাৰ শৰ্মা মানুহ আছে ইয়াতে হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰে মানুহ সম্ভৱ সেই মানুহবিলাকৰ মাটি ভেটিটো আছে সেই মাটিও এতিয়া উচন কৰিব মানে আদানিৰ স্বাৰ্থত আমি সকলোৱে মাটি ইন্ডাষ্ট্ৰি হ'ব আমি কৰবাত আকাশত থাকিবগে লাগিব এতিয়া সবে মুঠতে ভূদান কৰিব লাগে এতিয়া এই কাৰ্যসূচী চলিছে আপোনালোকে চাব দেই হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পাছত কি ঘটনা ঘটিছে মই প্ৰথম কৈছো যে লোকপ্ৰিয় আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰটো আদানিক দিলে আদানিক কেনেকৈ মাটি গতাইছে কেনেকুৱা সাম্ৰাজ্য বনাইছে চাব 840 কোটি টকাৰ স্মাৰ্ট মিটাৰ ঠিকা দিছিলে আদানিক তাৰ পাছতে স্মাৰ্ট মিটাৰটো নালাগে বুলি আকৌ নটিফিকেশন উলিয়াইছে আজি কেইদিনমানৰ আগতে আপোনাৰ ইয়াতে আপোনাৰ আলোচনা হৈছিল বোলে স্মাৰ্ট মিটাৰটো নহয় আগৰ ডিজিটেল মিটাৰহে দিয়া হ'ব তাতে কি কৰিলে 840 কোটি টকাটো আপোনাৰ এবছৰত এইটো ৰাইজৰ টকা আছিলে সেই টকাটো আপোনাৰ খৰচ কৰি দিয়া হল তাৰপৰা এৰোচিটিৰ নামত কিটো হৈছে এইটো কৈছোৱে মই আৰু ধুবুৰীত যিটো আপোনাৰ এই আদানিক যে আপোনাৰ পাৱাৰ প্ৰজেক্টৰ কাৰণে আপোনাৰ 3000 মেগাৱাটৰ তাপবিদ্যুৎ প্ৰকল্প তাতে আপোনাৰ কিমান 3500 বিঘা ভূমিত তেওঁলোকে এই উচ্ছেদ কৰিছে তাৰপিছত কাৰ্বি আংলঙত 12000 বিঘা ভূমিত এই সৌৰ শক্তি প্ৰকল্প আৰু এটা বস্তু আছে আপোনাৰ 9000 বিঘা মাটিত ডিমা হাছাৰ পৰা সিমেন্ট ইন্ডাষ্ট্ৰি আদানিয়ে আমাৰ ভাৰতৰে নহয় গোটেই এছিয়াৰ ভিতৰত আটাইতকৈ বোলে সিমেন্ট ইন্ডাষ্ট্ৰি বনাব তাৰ কাৰণে আমাৰ ট্ৰাইবেল বেল্টৰ ৰূপামিতো মই আপোনাৰ ওচৰলৈ আহিছো নিশ্চয় মোৰ দুটামান কথা ক'বলগীয়া আছে মই কল্যাণ দাৰ কথাখিনি শুনিলো আমি সকলোৱে পাহৰা উচিত নহব যে আমাৰ ভাৰতবৰ্ষখনৰ যি সংবিধান সেই সংবিধানৰ প্ৰস্তাৱনাত লিখা আছে ভাৰত এখন কিন্তু সমাজবাদী ৰাষ্ট্ৰ আমাৰ ইয়াত সমাজবাদী ধাৰণাটো আমাৰ কুহে কুহে জড়িত হৈ আছে আৰু প্ৰথম প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৰা একাধিক্ৰমে আমি শেষৰ যদি আমাৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং ডাঙৰীয়ালৈকে চাওঁ তেওঁলোকে কিন্তু ভাৰতবৰ্ষৰ জনসাধাৰণক সবল শক্তিশালী কৰিবলৈহে কিন্তু সকলো মানে কাৰ্য আমি কৰি যোৱা দেখা পালো কিন্তু বিগত এই যোৱা 10-11টা বছৰত এই যে মানে প্ৰধানমন্ত্ৰী হল বা এই যে বিজেপি চৰকাৰ হল এই চৰকাৰখনে কিন্তু কেৱল পুঁজিপতিৰ কাৰণেহে কাম কৰিছে মই এটা উদাহৰণ দিব বিচাৰিছো যে ইন্দিৰা গান্ধী ডাঙৰীয়ানীয়ে কিন্তু বেংক ৰাষ্ট্ৰীয়কৰণ কৰি ভাৰতৰ জনসাধাৰণক অৰ্থনৈতিকভাৱে সবল শক্তিশালী কৰিছিলে দ্বিতীয় এটা কথা জনাটো উচিত হ'ব যে সেই সময়ত যিসকল ৰাজ পৰিয়াল আছিলে সেই ৰাজ পৰিয়ালসকলক 25 লাখ টকাকৈ ৰাজভাত্তা দিবলগীয়া হৈছিলে যাৰ বাবে সেই সময়ত দেশৰ অৱস্থা অৰ্থনৈতিক অৱস্থা ইমান ঠিক নাছিল তেতিয়া ইন্দিৰা গান্ধীয়ে সেই ৰাজভাত্তা কিন্তু বন্ধ কৰি দিছিল আৰু আপোনালোকে সকলোৱে দেখিছে কেনেকৈ ইন্দিৰা গান্ধীৰ সময়ত আপোনাৰ সেউজ বিপ্লৱ হৈছিল সকলোখিনি মই ইয়াত কৈ থাকিলে বহুত দীঘলীয়া হৈ যাব আজিৰ তাৰিখত কি হৈ আছে সেইদিনাখন এটা আমি ডাটা পাইছো যে আমাৰ মল্লিকাৰ্জুন খৰ্গে ডাঙৰীয়াই আহি আমাৰ সিদিনাখনি মিটিঙত কৈ থৈ গ'লহি বৰ্তমান ভাৰতত 1% মানুহৰ হাতত দেশৰ 40% সম্পদ আছে আৰু 7% মানুহৰ হাতত দেশৰ 50% সম্পদ আছে আৰু আনহাতে
90% মানুহৰ হাতত মাত্ৰ 10% ৰাষ্ট্ৰখনৰ সম্পদ আছে তাৰ মানে বৰ্তমান ভাৰতবৰ্ষৰ যিমানবিলাক সম্পদ আছে সকলোখিনি পুঁজিপতিৰ হাতত গতাই দিয়াৰ এক কুচক্ৰান্ত এই বিজেপি চৰকাৰখনে কৰিছে এই বিজেপি চৰকাৰখন ভাৰতবৰ্ষৰ জনসাধাৰণৰ প্ৰতি দায়বদ্ধ নহয় এই বিজেপি চৰকাৰখন পুঁজিপতিৰ প্ৰতি দায়বদ্ধ আৰু এটা কথা যদি আপোনালোকে চাই ব্ৰিটিছ আৰু এই বিজেপি চৰকাৰৰ মাজত কোনো ধৰণৰ পাৰ্থক্য নাই ব্ৰিটিছে এটা সময়ত অসমত আমাৰ কি কৰিছিলে ইউৰোপিয়ান লোকসকলক আমাৰ যিখিনি ভাল ভাল মাটি আছিলে অনাবাদী পতিত মাটি আৰু প্ৰয়োজন সাপেক্ষে খিলঞ্জীয়া লোকসকলৰো মাটি লৈ তেওঁলোকে কি কৰিছিলে চাহ বাগান বনাবলৈ দি দিছিলে আৰু আমাক আজি এখেতলোকে দেখুৱাৰ দৰে সপোন দেখুৱাইছিলে যে তাত উদ্যোগ হ'ব আমাৰ অসমৰ লোকসকলে তাত সংস্থাপন পাব এনেকুৱা ধৰণৰ তেওঁলোকে সপোন দেখাইছিলে কিন্তু শেষত কি হ'ল যে ইউৰোপিয়ান লোকসকলৰ আণ্ডাৰত আমাৰ থলুৱা শ্ৰমজীৱী লোকসকলে কিন্তু শোষণ আৰু দাসত্ব স্বীকাৰ নকৰিলে যাৰ ফলশ্ৰুতিত তেওঁলোকে মধ্য ভাৰত আৰু উত্তৰ ভাৰতৰ পৰা কি কৰিলে শ্ৰমিক আনি অসমত তেওঁলোকে মানে প্ৰতিষ্ঠা উদ্যোগবিলাকত এই চাহ বাগানবিলাকত তেওঁলোকে কামত লগালে এতিয়াও আজিৰ তাৰিখতো সেই একেটাই হৈ আছে যে উদ্যোগৰ নামত মই কমপ্লিট কৰিলোঁ যে উদ্যোগৰ নামত আজি আমাক সপোন দেখাইছে ইয়াত সংস্থাপন পাম কিন্তু আমি উদাহৰণ দিবলৈ যদি যাওঁ ৰামদেৱৰ পতঞ্জলিত আপুনি মোৰ লগত ওলাব শোণিতপুৰৰ ঘোঁৰামাৰীত তাত 4th গ্ৰেডৰ চাকৰিকেইটাৰ বাদে বাকী সকলো চাকৰি কিন্তু আমাৰ ৰাজ্যখনৰ বাহিৰৰ আমাৰ অসমৰ সাধাৰণ লোকসকলে 4th গ্ৰেডৰ চাকৰিকেইটাত মাত্ৰ চাকৰি কৰি আছে গতিকে এনেকুৱা ধৰণৰ আমাক আচলতে প্ৰলোভন দিয়াটো আমি নিবিচাৰোঁ এওঁলোকে হিন্দু আৰু মুছলমান যেনেকৈ ব্ৰিটিছে ডিভাইড এণ্ড ৰুল পলিচি তেওঁলোকে লাগু কৰিছিল বৰ্তমান এই বিজেপি চৰকাৰখনেও ছেইম তেওঁলোকে মানে গতিত গৈ আছে আৰু আমাক হিন্দু মুছলমানৰ এই ভাগত বিভক্ত কৰি আমাৰ সম্পদ এওঁলোকে লুটি এওঁলোকে পুঁজিপতিৰ হাতত দি আছে তেওঁলোকৰ মূল এজেণ্ডা উচ্ছেদৰ নামত হিন্দু মুছলমানক লৈ পিনি যিটো ৰাজনীতি চলি আছে বহুত বেছি ভয়ংকৰ পৰিস্থিতি হৈ আছে আমাৰ ৰাজ্যত আপোনালোকে হয়তো সামাজিক মাধ্যমৰ যোগেদি গম পাইছে বহুতে মাত মাতি আহিছে বহুতে কিন্তু দেখি আছে মাত মাতিব পৰা নাই আপোনালোকে ইতিমধ্যে দেখিব পালে যে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক আকাশ জলে ডাঙৰীয়াই কৈ গ'ল বহুখিনি কথা লগতে কংগ্ৰেছৰ মুখপাত্ৰ ৰূপা কলিতা বাইদেউ বহুখিনি কথাই কৈ গৈছে যিখিনি কথাই কৈ গৈছে সম্পূৰ্ণ শুদ্ধ আৰু সত্য কথাই কৈ গৈছে যদিহে আপোনালোকে তেওঁলোকৰ কথাত একমত হয় যদিহে ভিডিঅ'টো গুৰুত্বপূৰ্ণ বুলি ভাবিছে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিব কমেণ্ট কৰিবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বেছি ধন্যবাদ থাকিল